নমস্কাৰ 5 জানুৱাৰী 2025 নিউজ পেপাৰ এনালাইচিছলৈ আপোনালোকক স্বাগতম। আজি প্ৰথম নিউজটো হ'ল IIT গুৱাহাটীত এটা ব্ৰেক থ্ৰু ৰিচাৰ্চ হৈছে। মাজতে আমি আলোচনা কৰিছিলোঁ হাইড্ৰজেলৰ ওপৰত ৰিচাৰ্চ হৈ পেলাই কেঞ্চাৰ ট্ৰিটমেণ্টৰ ক্ষেত্ৰত বিশেষ সহায় হ'ব বুলি যিটো ৰিচাৰ্চ হৈছিল। এইবাৰ হৈছে আকৌ আপোনাৰ গ্ৰীণ হাউচ গেছ কণ্ট্ৰলৰ কাৰণে এটা ব্ৰেক থ্ৰু ৰিচাৰ্চ। বেচিকেলি কি হৈছে, আমাৰ যে গ্ৰীণ হাউচ গেছেছ আছে, আটাইতকৈ ডমিনেণ্ট দুটা গেছ হৈছে কাৰ্বন ডাই অক্সাইড আৰু মিথেন। কণ্ট্ৰিবিউশ্যন কিমান? প্ৰায় 76%, এইটোৰ প্ৰায় 16%, চ' এৰাউণ্ড 92% এই দুটা গেছেই হয়। চ' এই দুইটা গেছ বেক্টেৰিয়েল একশ্যনৰ হৈ পেলাই, বেক্টেৰিয়া ইউজ কৰি পেলাই আমি কি কৰিম? উই আৰ ট্ৰাইং টু প্ৰডিউচ বায়'ইথেনল। বায়'ইথেনল এটা বায়'ফুৱেল হয়, সেইটো তাৰপিছত বায়'মিথেনল, মিথেনটো বায়'মিথেনল। চ' বায়'মিথেনল উইল বি ব্লেণ্ডেড উইথ ডিজেল এণ্ড দেন ইউ কেন প্ৰডিউচ ইট এজ ফুৱেল। চ' এটা ছাষ্টেইনেবল ফুৱেল হ'ব। এতিয়া কথাটো হ'ল, এটা অল্টাৰনেটিভ ফুৱেল বুলিও কয়। এতিয়া এই প্ৰচেছটো নতুন নহয়, বেক্টেৰিয়া ইউজ কৰি পেলাই মিথানল produce kora biomethanol from carbon dioxide and methane is not new. What is new is the use of biological intermediary. মানে chemical processor through di agote hoisile, chemical process to ki hoy catalyst use hoy, so jothesto energy intensive hoy, byproduct to thake toxic, etu jothesto clean hobo. So hetu karone eta breakthrough research guwahatite hoise, etu important. Eta amar bahute koy ki hoy ase amar yate IIT site no ki research hoise, eblak paper potter pohile gom pai। যেনেকৈ আমি কেঞ্চাৰ ৰিচাৰ্চৰ ক্ষেত্ৰত সেইটো কণ্ট্ৰিবিউশ্যন দেখিলোঁ, এইটো এটা ক্লিন এনাৰ্জিৰ ক্ষেত্ৰত এটা কণ্ট্ৰিবিউশ্যন। আচ্ছা, ইয়াতে আমি চাওঁ, যিহেতু আমি গ্ৰীণ হাউচ গেছ মিটিগেশ্যনৰ কথা কৈছোঁ, চ' এই চাৰ্টটো জনাটো আপোনালোকৰ বহুত দৰকাৰী, কাৰ্বন ডাই অক্সাইডৰ পাৰ্চেণ্টেজটো কিমান, আৰু তাৰ লগতে এইটো কয় গ্ল'বেল ৱাৰ্মিং পটেঞ্চিয়েল। গ্ল'বেল ৱাৰ্মিং পটেঞ্চিয়েলটো হৈছে যে কোনটো গেছে কিমান হিট ৰিটেইন কৰিব পাৰে আমাৰ এটমস্ফিয়াৰত। চ' সেইটো ক্ষেত্ৰত কাৰ্বন ডাই অক্সাইডটোৰ একচুৱেলি কম হয় কম্পেৰেবলি। কাৰ্বন ডাই অক্সাইডৰ গ্ল'বেল ৱাৰ্মিং পটেঞ্চিয়েলটো ইমান ইছ্যু নহয়, সেইটো হয়, বাট ষ্টিল কম্পেৰেটিভলি কম্পেয়াৰ্ড টু মিথেনৰ 25 টাইমছ বেছি। হুৱেৰেজ এই নাইট্ৰাছ অক্সাইড বা ফ্লুৰিনেটেড গেছেছ এইবিলাকতো আৰু বহুত বেছি হয়। চ' এইবিলাকৰ ক্ষেত্ৰত প্ৰব্লেমটো কি হয় যে কাৰ্বন ডাই অক্সাইডৰ প্ৰব্লেমটো যে ইট ইজ মোৰ ইন নাম্বাৰ, মানে ভলিউম ইজ টু হাই। চ' সেইটো এটা কথা। আৰু মিথেনৰ 25 টাইমছ বেছি, সেইটো পৰীক্ষাত সুধিব পাৰে, যে এনেকুৱা টাইপ ষ্টেটমেণ্ট দি দিব পাৰে যে মিথেনছ গ্ল'বেল ৱাৰ্মিং পটেঞ্চিয়েল ইজ মাছ লেচাৰ দেন কাৰ্বন ডাই অক্সাইড। আপোনালোকে এনেকুৱা লাগিব যে হয়, আমিতো গ্ল'বেল ৱাৰ্মিং বুলি ক'লে কাৰ্বন ডাই অক্সাইডে শুনি থাকোঁ, চ' গ্ল'বেল ৱাৰ্মিং পটেঞ্চিয়েলো চাগে চবতছে বেছি হ'ব। নহয়, সেইটো কথা নহয়, ঠিক আছে। ফ্লুৰিনেটেড গেছেছ যিবিলাক মানে আমাৰ আগতে অৰিজিনেলি এখন মন্ট্ৰিয়েল প্ৰট'কল আছিলে 1980s 87 মানৰ আছিলে। চ' তাত এইটো টাৰ্গেট হৈছিল যে আমাৰ অ'জন ডিপ্লেটিং যিবিলাক মানে অ'জন লেয়াৰ এটা আছেতো ষ্ট্ৰেটছফেয়াৰত, চ' সেইটো ডিপ্লিট কৰা যিবিলাক ছাবষ্টেঞ্চ আছে সেইবিলাকৰ এমিশ্যন কণ্ট্ৰল কৰাৰ কাৰণে। কিন্তু সেইবিলাকৰ কণ্ট্ৰল কৰিবলৈ যাতে যিবিলাক অল্টাৰনেট মানে ছাবষ্টেঞ্চ ইউজ হ'ল আমাৰ AC, ফ্ৰিজ এই টাইপৰ বস্তুবিলাকত, সেইবিলাকো আকৌ গ্ল'বেল ৱাৰ্মিং পটেঞ্চিয়েল যথেষ্ট বেছি। চ' সেইটোৰ কাৰণে আকৌ এখন মন্ট্ৰিয়েল প্ৰট'কলত এটা এমেণ্ডমেণ্ট হ'ল, সেইটো কয় কিগালি এমেণ্ডমেণ্ট বুলি। কিগালি ইজ দ্য কেপিটেল অফ দ্য কাণ্ট্ৰি কল্ড ৰাৱাণ্ডা ইন আফ্ৰিকা। চ' জাষ্ট এ ছাইড ইনফৰমেশ্যন মাইট বি ইউজফুল ফৰ ইউ। Next is a book, The Inevitable Assam Movement, a book by Professor Bosanta Dekar. কিতাপখন ভাল হৈছে বুলি শুনিছোঁ, টু গেট এ ব্ৰড পাৰ্চপেক্টিভ, মানে ফাৰ্ষ্ট হেণ্ড একাউণ্ট, আৰু লগতে মানে ফাৰ্ষ্ট ৰিচাৰ্চবিলাক একদম মানে বেছিক ৰিচাৰ্চ কিছুমান হৈছে। চ' আপোনালোকে ট্ৰাই কৰিব পাৰে কিতাপখন পঢ়িবলৈ। ইনএভিটেবল আছাম মুভমেণ্ট, প্ৰফেচাৰ বসন্ত ডেকাৰ। সত্যনাথ বৰা, তেওঁ মানে কটন কলেজত যিটো আছামিজ ষ্টাডিজৰ তেওঁ পায়নিয়াৰ আছিলে। হি ৱাজ দ্য ফাৰ্ষ্ট ওৱান। তেওঁ এজন মানে লিটাৰেচাৰতো বহুত কাম কৰিছিল। হি ৱাজ এ এষ্টাব্লিছ লয়াৰ অলছ'। চ' আছামিজ লিটাৰেচাৰ, আছামিজ লেংগুৱেজৰ ক্ষেত্ৰত যথেষ্ট ইম্পৰ্টেণ্ট ৰোল প্লে কৰিছিল। আৰু এটা কথা মনত ৰাখিব, সেই সময়ত মানে অসমৰ চিটুৱেশ্যনটো এনেকুৱা আছিলে যে অসমীয়া লেংগুৱেজটোক বেংগলী লেংগুৱেজৰ এটা ডাইলেক্ট বুলি ধৰিছিলে ব্ৰিটিছসকলে। আৰু সেই সময়ত ধৰক অসমীয়া মানে যিখিনি মিডল ক্লাছ আছিল, বা অসমৰ যিখিনি মিডল ক্লাছ আছিল, প্ৰমিনেণ্টলি বেংগলী মানুহ বহুত আছিলে।
বেংগলৰ পৰা আহি পেলাই বহুতখিনি চৰকাৰী চাকৰি বা টিচিং লাইনত এইবিলাক আছিলে চ' আছামিজ লেংগুৱেজে যথেষ্ট চেলেঞ্জ ফেচ কৰিছিলে নিজৰ প্ৰি এমিনেঞ্চ এষ্টাব্লিছ কৰিবলৈ আৰু নিজৰ ইউনিক আইডেণ্টিটি এষ্টাব্লিছ কৰিবলৈ এতিয়াতো ক্লাছিকেল লেংগুৱেজ বুলিয়ে কনচিডাৰ কৰা হ'ল চ' এতিয়াতো কোনো ডাউটেই নাই বাট সেই সময়ত মানে অসমীয়া লেংগুৱেজক এটা ইউনিক আইডেণ্টিটি দিয়াৰ চেষ্টাত এওঁৰ অৱদানো যথেষ্ট আছে চ' নামটো জানিব লাগে সত্যনাথ বৰা নেক্সট ইজ এ গ্ৰীণ হাইড্ৰজেন টপিকটো মাজে মাজে আহি থাকে এজ এ ক্লিন এণ্ড অল্টাৰনেটিভ ফুৱেল এতিয়া গ্ৰীণ হাইড্ৰজেন মানে হাইড্ৰজেন গ্ৰীণ বুলি কথা নহয় হাইড্ৰজেনটো ফুৱেল হয় গ্ৰীণটো প্ৰচেছটো হয় একচুৱেলি কি প্ৰচেছত আমি হাইড্ৰজেনটো বনাইছোঁ সেইটোৱে ডিটাৰমাইন কৰে ৱেডাৰ ইট ইজ এ গ্ৰীণ হাইড্ৰজেন অৰ এ গ্ৰে হাইড্ৰজেন একচুৱেলি কি হয় হাইড্ৰজেন ফুৱেল চেল এটা ক্ৰিয়েট হয় প্ৰচেছটো কেনেকুৱা হয় মানে আমি পানীটো যিটো H2O সেইটোক আমি ইলেক্ট্ৰিচিটি এড কৰি পেলাই ব্ৰেক কৰিলে হাইড্ৰজেন ছেপাৰেটলি এটা এটম হিচাপে যায় সেই হাইড্ৰজেন কেন বি ইউজ এজ এ ফুৱেল অবভিয়াছলি ক্লিন ফুৱেল হ'ব কোনো এমিশ্যনছ নাথাকিব চ' এই প্ৰচেছটোত যেতিয়া এই যে আমি ইয়াত যিটো ইলেক্ট্ৰিচিটি দিলোঁ ইলেক্ট্ৰিচিটি যদি আমি আকৌ কোল এই ইলেক্ট্ৰিচিটিৰ চ'ৰ্চটো যদি কোল হয় বা বেলেগ ফচিল ফুৱেল হয় তেতিয়াহ'লে এইটো গ্ৰীণ হৈ নাথাকে তেতিয়াতো ইটছ ছেম উইথ ইলেক্ট্ৰিক ভেহিকলছ আমাৰ ইলেক্ট্ৰিক ভেহিকলছৰ যদি ইলেক্ট্ৰিচিটি যিটো লওঁ সেইটো যদি নন গ্ৰীণ বা মানে ফচিল ফুৱেল হয় তেতিয়াহ'লেতো সেইটো আমি ৰিনিউৱেবল বা মানে ক্লিন ফুৱেল বুলি ক'ব নোৱাৰোঁ চ' ইয়াতো গ্ৰীণ হাইড্ৰজেনটো ক্লিন ফুৱেল বুলি এইটো কাৰণে কৈছোঁ বিকজ দ্য ইলেক্ট্ৰিচিটি ইউজ টু ইলেক্ট্ৰলাইজ দ্য প্ৰচেছ that is coming from a renewable source. So that is the idea of green hydrogen. যথেষ্ট potential আছে but problem is scalability মানে আমি স্কেলত কৰিব নোৱাৰোঁ and cost এতিয়াও এটলিষ্ট মানে নৰ্মেল আমাৰ এনাৰ্জি যিটো পাৰ ইউনিট কষ্ট তাতকৈ এৰাউণ্ড 3x টাইমছ এতিয়াও বেছি আছে চ' কমাৰ্চিয়েলি এতিয়াও ভাইবল হোৱা নাই বাট ইয়া শ্ল'লি উই আৰ মুভিং টু ছাচ ক্লিনাৰ ফুৱেলছ ইউ শুড ন' দেন মণিপুৰত কিছুমান চেঞ্জেছ হৈছে কিন্তু গ্ৰাউণ্ড চিটুৱেশ্যনত বিশেষ একো চেঞ্জ হোৱা নাই নতুন যিখন এই ডিষ্ট্ৰিক্টখনৰ নামটো কি আছিলে য়াংকুক কি বুলি যিখন ডিষ্ট্ৰিক্ট আছে তাতেতো এছপিক ইনজিঅ'ৰ্ড কৰিছে আপোনালোকে হয়তো শুনা পাইছে চ' তাতে নতুন গভৰ্ণৰ আহিছে অজয় কুমাৰ ভাল্লা তেওঁ কৈছে যে আমাৰ যিখন এখন প্ৰিভেণ্টিভ ডিটেনশ্যন এক্ট আছে প্ৰিভেণ্টিভ ডিটেনশ্যন শব্দটো ক'ত পাওঁ আমি আমাৰ কনষ্টিটিউশ্যনত আছে আৰ্টিকল 22 ক্লজ 3 ছাব ক্লজ বিত যে কোনোবা মানুহে যদি বদমাচি কৰিব পাৰে বদমাছ জেনেৰেলি পুলিচে এৰেষ্ট কেতিয়া কৰে আপুনি ক্ৰাইমটো কৰাৰ পিছত কৰে কিন্তু প্ৰিভেণ্টিভ ডিটেনশ্যন ল এলাউ কৰে যে আপোনাক ক্ৰাইমটো কৰাৰ পৰা ৰখাবলৈ আগতীয়াকৈ কৰে এৰেষ্ট কৰে চ' অবভিয়াছলি আপুনি কেনেকুৱা টাইপ ক্ৰাইমত ৰখাব যিবিলাক ধৰক চেঞ্চিটিভ বহুত ৰিস্ক থকা হয়তো বহুত মানুহ মৰিব পাৰে বা বহুত প্ৰপাৰ্টি ডেমেজ হ'ব পাৰে চ' এতিয়া ধৰক আমাৰ তাৰ ভিতৰতে এখন আইন হৈছে NSA নেশ্যনেল ছিকিউৰিটি এক্ট চ' অজয় কুমাৰ ভাল্লাই কৈছে যে এনেকুৱা কিছুমান মিছক্ৰিয়েঞ্চ আছে মণিপুৰত চ' আমি NSA মানে এলাউ কৰিব লাগে NSAৰ ইউনিকনেছটো কি যে তাতে এজন এৰেষ্টেড বা মানে কাৰোবাক ডিটেইনিউ এজনক এবছৰৰ কাৰণে উইদাউট ট্ৰায়েল ৰাখিব পাৰে বেচিকেলি টু ষ্টপ হিম ফ্ৰম ডুইং এনি মিচিভিয়াছ এক্টিভিটি চ' সেই NSAটো নিউজত আছে নতুন গভৰ্ণৰজন নিউজত আছে চ' ডেট ইজ ৱাই ইট ইজ ইম্পৰ্টেণ্ট আদাৰৱাইজ থিংছ আৰ ষ্টিল টাফ যিটো আমাৰ দুটা গ্ৰুপ কুকি আৰু মেইটে তেওঁলোকৰতো একদম এতিয়া ইম্ফাল ৱেষ্ট সেইখিনিত যথেষ্ট মানে গণ্ডগোল হৈ আছে ইম্ফাল ৱেষ্ট নে ইষ্ট আছে চাই ল'ব দেই আই থিংক ইট ইজ ইম্ফাল ৱেষ্ট নেক্সট ৰাজাগোপালা চিদাম্বৰম চাইণ্টিষ্ট এছ'চিয়েটেড উইথ আমাৰ 1974ত যিটো স্মাইলিং বুদ্ধা আৰু 1998তো যিটো অপাৰেশ্যন শক্তি হৈছিলে বেচিকেলি দ্য নিউক্লিয়াৰ টেষ্ট ডেট হেপেণ্ড বুথ দ্য থাৰ্মোনিউক্লিয়াৰ এণ্ড ফিছন নিউক্লিয়াৰ টেষ্ট ইয়াতে হৈছিলে ফিছন ফিউজন দুইটা হৈছিলে চ' তেওঁ এছ'চিয়েটেড উইথ ইট যথেষ্ট প্ৰমিনেণ্ট পষ্টতো আছিলে চ' ইম্পৰ্টেণ্ট হয় নেক্সট দ্য গ্ৰেট নিকোবাৰ আইলেণ্ড প্ৰজেক্ট এটা ইনফ্ৰাষ্ট্ৰাকচাৰ প্ৰজেক্ট যথেষ্ট নিউজত আছে পাৰ্পাছটো কি যে এটা হোলচাম মানে মেগা পৰ্ট ডেভেলপমেণ্ট অফ নিকোবাৰ আইলেণ্ড এতিয়া নিকোবাৰৰ ছিগনিফিকেঞ্চটো বুজিবলৈ হ'লে আচ্ছা ইয়াত আমি চাওঁ কি কি প্ৰজেক্ট আহিছে এটা কণ্টেইনাৰ পৰ্ট
ট্ৰান্সশিপমেণ্ট পৰ্ট মানে কণ্টেইনাৰ ট্ৰান্সশিপমেণ্ট পৰ্ট হয় দেই, এইটো কণ্টেইনাৰ পৰ্ট নহয়। ট্ৰান্সশিপমেণ্ট মানে কি, যেতিয়া আমাৰ ডাঙৰ ডাঙৰ জাহাজ আহে, ডাঙৰ ডাঙৰ জাহাজবিলাকে আমাৰ ইণ্ডিয়াৰ পৰ্টছবিলাক মানে সিমান দ নহয় মানে যে তেওঁলোকে আহি পেলাই ইয়াত মানে বাৰ্থ ল'ব পাৰিব। কি হয়, আমাৰ নিয়েৰেষ্ট ধৰক কলম্বো পৰ্টত যায় বা ছিংগাপুৰত যায়, তাৰ পৰা সৰু সৰু শ্বিপত বস্তুবিলাক আহে। চ' সেইটো নকৰি যদি আমি ডাঙৰ ট্ৰান্সশিপমেণ্ট হাব এটা তাত বনাব পাৰোঁ, চ' সেইটো ইণ্ডিয়ালৈ আহিছে বস্তু, ইণ্ডিয়াৰ জেগাতে হল্ট কৰিব, সেইটোতো বহুত ভাল খবৰ। এতিয়াতো আমি কলম্বো পৰ্টে বহুত লয়, ইনফেক্ট কলম্বো পৰ্টৰ কেপাচিটি JNPT যিটো আমাৰ মুম্বাইত আছে তাতকৈও বেছি হয়, চাইজ এণ্ড ডেফথ মানে জিঅ'গ্ৰাফিৰ কথাও থাকে তাতে কেপাচিটিৰ ক্ষেত্ৰত। চ' সেনেকুৱা এটা বিগ ট্ৰান্সশিপমেণ্ট হাব এটা, এয়াৰপৰ্টৰ কথা কৈছে, পাৱাৰ প্লেণ্টৰ কথা কৈছে, চ' অল দিছ থিংছ, আৰু টুৰিজিমৰ ক্ষেত্ৰতো কৈছে। চ' সেইটো লৈ পেলাই যথেষ্ট ইছ্যুজ ক্ৰিয়েট হৈছে। আমি এটা ষ্ট্ৰেটেজিক ভিউ এটা লওঁ যে আন্দামান এণ্ড নিকোবাৰ আইলেণ্ড যিটো হয়, এই এৰিয়াটো এইটো বহুত ষ্ট্ৰেটেজিক জোন। ইয়াতে চাওক, এইখিনি আছে আমাৰ মালাক্কা ষ্ট্ৰেইটৰ কথা শুনিছে চাগে। এইটো এটা বহুত ইম্পৰ্টেণ্ট চি লাইনছ অফ কমিউনিকেশ্যন বুলি কয়, শ্লোক। চ' ইট ইজ ভেৰি ইম্পৰ্টেণ্ট ফৰ ইণ্ডিয়া এজ ৱেল এজ ফৰ চাইনা। এইটো একচুৱেলি চাইনাৰ মানে মালাক্কান ডাইলেমা বুলিও কয়, কাৰণ এইটোত যদি ইণ্ডিয়ান আৰ্মিয়ে চক কৰি দিয়ে তেতিয়াহ'লে চাইনালৈ মিডিল ইষ্টৰ পৰা যিমান তেল চেল যায় চব ৰখাই দিব পাৰিব। চ' সেইটো কাৰণে চিপেক কৰিডৰটো চাইনাৰ কাৰণে ইম্পৰ্টেণ্ট হৈ যায়, বিকজ চিপেকৰ থ্ৰুদি গোৱাদাৰ, ইয়াত মই মেপখনত দেখাব পৰা নাই বাট এইফালে আছে, গোৱাদাৰ থ্ৰুদি চাইনা, ৱেষ্টাৰ্ণ চাইনা দি মানে চাইনাৰ মেইনলেণ্ডলৈ বিভিন্ন ধৰক বেচিকেলি এনাৰ্জি ট্ৰান্সমিশ্যনৰ কাৰণে ইউজ কৰিব পাৰে। চ' এই বস্তুটো আমাৰ কাৰণে ষ্ট্ৰেটেজিকেলি ছিগনিফিকেণ্ট। চ' সেইটো কাৰণে এই জেগাটো আমাৰ কাৰণে ষ্ট্ৰেটেজিকেলি ছিগনিফিকেণ্ট। চ' নিকোবাৰ ডেভেলপমেণ্ট বিকামছ ভেৰি চেঞ্চিটিভ। আৰু দেন টুৰিজিম পটেঞ্চিয়েলো ন' ডাউট আছে, বাট উই হেভ টু বি টেক কেয়াৰ অফ দ্য কনচাৰ্নছ এট হেভিং ৰিচ। এইটো এটা ইণ্ডিয়াত 4টা বায়'ডাইভাৰ্চিটি হটস্পটছ আছে, ৱেষ্টাৰ্ণ ঘাটছ, হিমালয়াছ, ইণ্ডো চাইনা বুলি কয় এইখিনি, ইণ্ডো চাইনা বা ইণ্ডো বাৰ্মা বুলিও কয়, আৰু যিটো চুন্দালেণ্ড মানে মালয়েছিয়া, ইণ্ডোনেছিয়া, এইখিনি তাতে পৰ্ট মানে আন্দামান নিকোবাৰ পৰি যায়। এইবিলাক গ্ৰেট বায়'ডাইভাৰ্চিটি জোন, বহুত বেছি বায়'ডাইভাৰ্চিটি আছে, বহুত বেছি ফ্ল'ৰা এণ্ড ফ'না আছে, তাতে টাৰ্টেলছ আছে, ডলফিনছ আছে, এনেকুৱা। চ' এইবিলাকৰ কাৰণেও উই নিড টু বি ভেৰি কেয়াৰফুল। এণ্ড আনাডাৰ ইম্পৰ্টেণ্ট ফেক্টৰ ইজ তাতে কিছুমান আমাৰ PVTG আছে। PVTG মানে কি, পাৰ্টিকুলাৰলি ভালনাৰেবল ট্ৰাইবেল গ্ৰুপছ, শ্বম্পেন্স, নিকোবাৰিজ, এইবিলাক এই এৰিয়াটোত আছে। চ' সেইটো কাৰণে অল দিছ থিংছ আৰ অলছ' চামথিং হুইচ উই নিড টু টেক ইন টু কনচিডাৰেশ্যন। এইটো জাষ্ট দ্য এৰিয়া মেপ অফ দ্য আন্দামান নিকোবাৰ। মনত ৰাখিব, 10 ডিগ্ৰী চেনেলে ডিভাইড কৰে, কেতিয়াবা পৰীক্ষাত আহি যায়। 10 ডিগ্ৰী আমাৰ ইকুৱেটৰৰ পৰা মেজাৰ কৰে, আৰু 0, 1, 2 এইফালে 11 ডিগ্ৰী যেতিয়া এইখিনি 10 ডিগ্ৰী। ইণ্ডিয়া আৰু মালদ্বীপছৰ মাজত কি হয় সেইটো আপোনালোকে কমেণ্টছত দিব। আৰু এইটো মানে এইটো এটা মেগনিফাইড মেপ অফ দিছ এৰিয়া নিকোবাৰ, গ্ৰেট নিকোবাৰ। চ' ইয়াতে এই টাউনশ্বিপ এৰিয়া ডেভেলপমেণ্ট হৈ আছে, এইখিনি কেম্বেল বেড হৈ আছে, তাৰপৰা এই গেলেথিয়া বেড আমাৰ ট্ৰান্সশিপমেণ্ট হাবটো হ'ব, এয়াৰপৰ্ট হোৱাৰ কথা আছে। চ' অল দিছ থিংছ আৰ ইন দ্য পাইপলাইন। চ' দেট ইজ দ্য নিউজ, এণ্ড চ' দেটছ ইট ফৰ টুডে। থেংক ইউ।